লগতে যিমানখিনি প্ৰশ্ন দিয়া আছে আটাইবোৰ প্ৰশ্নৰ উত্তৰসহ আলোচনা কৰা হ'ব। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই কবিতাটি ভালকৈ পঢ়াই দিবলৈ চেষ্টা কৰিম, তাৰ পিছত ইয়াৰ অসমীয়া অৰ্থসহ বুজাই দিম। बिहू बैसाख महीना पहला मास 12 महीनों में आ ही गया रंगाली बिहू बसंत ऋतु में। फिर आया कार्तिक महीना कंगाली नाम से दीप जलाते नीचे हम तुलसी पौधे के। माघ महीना आ ही गया भोगाली नाम से পিঠা লাড্ডু খাতে হাম জি ভৰকে। এতিয়া আমি ইয়াৰে অসমীয়া অনুবাদখিনি চাই লওঁ। বিহু বৈশাখ মহিনা বহাগ মাহ, পহলা মাস প্ৰথমটো মাহ, 12 মহিনো মে 12 মাহৰ প্ৰথমটো মাহ হৈছে বহাগ মাহ। আহি গয়া আহি গ'ল, ৰঙালী বিহু ৰঙালী বিহু, বসন্ত ঋতু মে বসন্ত ঋতুত, অৰ্থাৎ কি কৈছে যে বসন্ত ঋতুত ৰঙালী বিহু আহি গ'ল আৰু 12টা মাহৰ ভিতৰত প্ৰথম মাহটো হৈছে কি বহাগ বিহু। তো এইখিনি আছিলে প্ৰথম পেৰাগ্ৰাফটোত, ঠিক আছে। তাৰপিছত আমাক কি দিছে, ফিৰ আয়া কাৰ্তিক মহিনা, আকৌ আহিল কাতি মাহ, কঙালী নাম সে কঙালী নাম লয়, দীপ জ্বলাতে নিচে হাম তুলসী পৌধে কে, আৰু তুলসীৰ তলত আমি চাকি জ্বলাও। দীপ মানে কি চাকি আৰু নিচে মানে তলত, তুলসী পৌধে মানে হৈছে তুলসীৰ গছৰ তলত, ঠিক আছে, বা তুলসীৰ পুলিৰ তলত, হ'ব? বুজি পোৱা গৈছে নহয়? আকৌ এবাৰ কৈ দিছো যে কাতি মাহত আমি কি পালন কৰো, কঙালী বিহু পালন কৰো, হয়নে? আৰু কঙালী বিহুত আমি কি কৰো, তুলসীৰ তলত ধুনীয়াকৈ চাকি জ্বলাও, হয়? তো এইখিনি কথা এই পেৰাগ্ৰাফটোৰ জৰিয়তে বুজাব বিচাৰিছে। মাঘ মহিনা অৰ্থাৎ মাঘ মাহ, আহি গয়া আহি গ'ল, ভোগালী নাম সে ভোগালী নাম লয়, পিঠা লাড্ডু খাতে হাম জি ভৰকে, আৰু মন ভৰি আমি কি খাওঁ, পিঠা লাড়ু খাওঁ। আমি এইটো সকলোৱে জানো ভোগালী বিহুত আমাৰ কি হয়, ভোগ কৰাৰ দিন, হয় নে নহয়? অৰ্থাৎ একেবাৰে মাহঁতে বহুত বেছি কি বনায়, পিঠা বনায়, লাড্ডু বনায়, কিমান কি বনায়, হয়নে? আৰু আমি এয়া পুৰা হেঁপাহ পলুৱাই খাই দিওঁ। তো তাকে কৈছে যে মাঘ মাহত ভোগালী বিহু আহে আৰু এই বিহুত আমি পিঠা লাড়ু হেঁপাহ পলুৱাই খাওঁ। এতিয়া আমাক যিখিনি অভ্যাস দিছে আমি সেইখিনি আলোচনা কৰি লওঁ। এতিয়া 1 নম্বৰত আমাক দিছে খালী জগহ ভৰো, অৰ্থাৎ খালী ঠাই পূৰ কৰিব দিছে। যিহেতু লেচনটোৰ ভিতৰৰ পৰাই দিছে তো আমি এইখিনি মই লিখি ৰাখিছো, কিন্তু আমি কবিতাটি পঢ়িলে গম পাম যে ফিৰ আয়া কাৰ্তিক মহিনা কঙালী নাম সে দীপ জ্বলাতে নিচে হাম তুলসী পৌধে কে। তো এইখিনি আমি লিখি দিলে হ'ল। তাৰপিছত আমাক খটো দিছে বৈশাখ মহিনা পহলা মাস 12 মহিনো মে, তো আমি এইখিনিও পূৰ কৰি ললো। তাৰপিছত আমাক গটো দিছে মহিনোকে নাম ক্ৰম সে লিখো। এতিয়া কথা হৈছে ইয়াতে আমাক কি কৈছে যে মাহকেইটাৰ নাম ক্ৰমান্বয়ে লিখিবলৈ দিছে। আৰু আমি এটা বস্তু চাব পাৰো, পিছৰ পেজটোতে আমাক ধুনীয়াকৈ গোটেইকেইটা মাহৰ নাম দিয়া আছে, মই দেখাই দিছো বাৰু। ইয়াতে ধুনীয়াকৈ দিয়া আছে, দেখিবলৈ পোৱা গৈছে নহয়? তো ইয়াৰ পৰা আমি সেই খালী ঠাইটো পূৰ কৰিলে হৈ যাব। এতিয়া আমাক 2 নম্বৰটো দিছে ক অংশ কে সাথ খ অংশ কো মিলাও, অৰ্থাৎ ক অংশৰ লগত খ অংশটো মিলাব দিছে। ৰঙালী হলে কি হ'ব, বৈশাখ হ'ব, অৰ্থাৎ ৰঙালী বিহুটো বহাগ মাহত হয়। ভোগালী হলে কি হ'ব, মাঘ মাহত হয়, হয়নে? মাঘ হ'ব, অৰ্থাৎ ভোগালী বিহু মাঘ মাহত হয়। কঙালী হলে কাৰ্তিক হ'ব, অৰ্থাৎ কঙালী বিহু কাতি মাহত হয়। আৰু হোলী ফাল্গুন, অৰ্থাৎ ফাগুন মাহত আমি কি পালন কৰো, হোলী পালন কৰো। সেয়ে ইয়াতে ধুনীয়াকৈ মিলোৱা আছে। এতিয়া আমাক 3টা দিছে পূৰ্ণ বাক্যমে উত্তৰ লিখো, অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবলৈ দিছে। কটো দিছে আসাম কা জাতীয় উৎসৱ কিয়া হে, অসমৰ জাতীয় উৎসৱ কি হয় সুধিছে। আৰু ইয়াৰে উত্তৰ মই ধুনীয়াকৈ লিখি ৰাখিছো, আসাম কা জাতীয় উৎসৱ বিহু হে। আমি উত্তৰটো কি ধৰণে লিখিম যে আসাম কা জাতীয় উৎসৱ বিহু হে। সকলোৱে ইয়াৰ পৰা ভালদৰে চাই ললে হ'ল। তাৰপিছত আমাক দিছে বিহু কিতনে হে, বিহু কিমানটা আছে, উনকে নাম লিখো। তো
সেইবিলাকৰ বা বিহু কেইটাৰ নাম লিখিবলৈ দিছে ইয়াৰ উত্তৰটো আমি এই ধৰণে লিখিছো বিহু দিন হে অৰ্থাৎ বিহু তিনিটা আছে ৰঙালী বিহু ৰঙালী বিহু কঙালী বিহু কঙালী বিহু ভোগালী বিহু ভোগালী বিহু ঠিক আছে তাৰ পিছত আমাক নেক্সট দিছে रंगाली बिहू किस ऋतु में मनाया जाता है रंगाली बिहू कोनটো ঋতুত পালন কৰো ইয়াৰ উত্তৰ হ'ব रंगाली बिहू बसंत ऋतु में मनाया जाता है रंगाली बिहू बसंत ऋतुत पालन কৰা হয় তাৰ পিছত আমাক দিছে कंगाली बिहू में हम क्या करते हैं कंगाली बिहुत আমি কি কৰো ইয়াৰ উত্তৰ হ'ব कंगाली बिहू में हम तुलसी पौधे के नीचे दीप जलाते हैं कंगाली बिहुत আমি তুলসীৰ তলত চাকি জ্বলাও तार पिছত दिसे भोगाली बिहू में हम क्या क्या खाते हैं भोगाली बिहुत आमी की खाओ उत्तर होबो भोगाली बिहू में हम पिठा लड्डू जी भर के खाते हैं अर्थात भोगाली बिहुत आमी पिठा लाडू मन बा हेपा पलुवाई खाओ एतिया মই प्रत्येकটো उत्तर আকৌ এবাৰ দেখাই দিছো ঠিক আছে কটোৰ उत्तर होबो असम का जातीय उत्सव बिहू है खतु होबो बिहू दिन है रंगाली बिहू कंगाली बिहू भोगाली बिहू रंगाली बिहू बसंत ऋतु में मनाया जाता है अर्थात गौतुर उत्तर खतुर उत्तर कंगाली बिहू में हम तुलसी पौधे के नीचे दीप जलाते हैं ngatu होबो भोगाली बिहू में हम पिठा लड्डू जी भर के खाते हैं तो এইখিনি আছিল সম্পূৰ্ণ বাক্যত প্ৰশ্ন উত্তৰ হম এতিয়া আমাক নেক্সট কি দিছে আমি হেতু চাই লৈছো कविता को कंठस्थ लिखो अर्थात मुखस्थ लिखिबले दिसे एडिया नेक्स्ट আমাক দিছে पाँचটো समानार्थक शब्द लिखो अर्थात समार्थक शब्द लिखिबले दिसे उत्सव হলে যদি त्योहार হয় কিতাপ হলে পুস্তক অর্থাৎ কিতাবক আমি কি বুলি কব পাৰো আকৌ পুস্তক বুলিও কব পাৰো দোস্তক আমি কি বুলি কব পাৰো মিত্ৰ বুলিও কব পাৰো ঘৰক আমি গৃহ বুলিও কব পাৰো পেৰক আমি বৃক্ষ বুলিও কব পাৰো আৰু আখক আমি নয়ন বুলিও কব পাৰো অৰ্থাৎ उत्सव त्योहार किताब पुस्तक दोस्त मित्र घर गृह पेड़ वृक्ष आख नयन ठीक আছে এতিয়া আমাক নেক্সট কি দিছে আমি এইখিনি চাই লৈছো আমাক 6 নম্বৰটো দিছে বিহু के बारे में 10 বাক্য লিখো অৰ্থাৎ বিহুৰ বিষয়ে 10টা বাক্য লিখিবলৈ দিছে হেতু অলৰেডি কবিতাটো দিয়াও আছে সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে চেষ্টা কৰিলে হল আৰু যদি কোনোবাই নোৱাৰে তেতিয়াহলে মোক কমেন্ট যোগে কলে হল মই শৰ্ট ভিডিওৰ জৰিয়তে বিহুৰ বিষয়ে কেইখাৰিমান দিবলৈ চেষ্টা কৰিম এতিয়া আমাক 7টো দিছে দেখো और पहचानो অৰ্থাৎ চাব দিছে আৰু কি হয় হেতু লিখিব দিছে এটো কি হয় খ্ৰীষ্টমাছ হয়নে আমি হিন্দীত কি বুলি কম খ্ৰীষ্টমাছ বুলি কম এটো হোলি হয় তো আমি আকৌ হিন্দীটো হোলি বুলিয়ে কম तार पिছত এয়া হৈছে ঈদ তো এটো আমি কি লিখিছো ঈদ উল ফিতৰ আৰু এয়া হৈছে দেখিবলৈ গমে পাইছো এয়া ঢুলিয়া এয়া নাচনি তো এটো কি হ'ব বিহু আৰু ইয়াতে 12 মাহিনেকে নাম দিয়া আছে অৰ্থাৎ 12টা অসমীয়াৰ যি আমাৰ 12টা মাহ আছে এই আটাইকেইটাৰ নাম ইয়াতে দিয়া আছে হ'ব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং